এক করুণ ঘটনা জুনাইত যোৱা নিশা সংঘটিত হ'ল আৰু সেই করুণ ঘটনাৰ যি ছবি আজি মই দেখুৱাবলৈ আহিছোঁ জুনাই লুহিজান গাঁৱৰ এঘৰ মানুহৰ ঘৰত প্ৰথমে মই দৃশ্যসমূহ দেখাবলৈ সহযোগী অনুৰোধ জনাইছোঁ বাকী আমি পিছত কথা জনাম এয়া চাওক প্লাষ্টিকৰ টেবুল জ্বলি গৈছে চকী জ্বলিছে তাৰ লগতে কিতাপ পত্ৰ ইউনিফৰ্ম জোতা কাপোৰ কানি সকলো আছে সকলো এতিয়া চাই সকলোতে জুই পুৰাৰ চিন স্পষ্ট আপোনালোকক আমি দেখাইছোঁ এফালে টেবুল জ্বলিছে প্লাষ্টিকৰ টেবুল জ্বলি গৈছে এফালে প্লাষ্টিকৰ চকী আছে এফালে কিতাপ পত্ৰ মোবাইল লকি আছে সকলো চাই হৈছে সকলো জুই পুৰাৰ চিন স্পষ্টভাৱে আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক এই দৃশ্য মানুহ এঘৰৰ আৰু এই ঘটনাটোৰ বিষয়ে আৰু আমি সবিশেষ কম তাৰ বাহিৰে আৰু মই ঘৰৰ পৰিৱেশটো দেখাবলৈ মই সহযোগী অনুৰোধ জনাইছোঁ আৰু ভিতৰৰ দৃশ্য আছে আমি ভিতৰলৈ যাব বিচাৰিছোঁ তাৰপিছত আমি আহিম আচল কথালৈ ভিতৰৰ দৃশ্যসমূহ চাওক মই মোৰ সহযোগীক ভিতৰৰ দৃশ্যসমূহ দেখাবলৈ অনুৰোধ জনাইছোঁ এনেদৰে কিতাপ জ্বলা কিতাপৰ মাত্ৰ দম চাৰিওফালে কেৱল চাই কিতাপ আৰু কিতাপ মেজত পৰি আছে কিতাপ বহি বেগ এনেধৰণৰ সকলোবোৰ জ্বলি গৈছে সকলো জ্বলিছে বিচনাৰ ওপৰতো কিতাপ আছে সকলোবোৰ জুই সকলোবোৰ চাই সকলোবোৰ এনেদৰে জ্বলি শেষ হ'ল এই এগৰাকী ছাত্ৰীৰ কাহিনী দুখ ভৰা ছাত্ৰীৰ কাহিনী ছাত্ৰীগৰাকী যোৱা নিশা অধ্যয়ন কৰি থকা সময়ত এই ঘৰখন ছাত্ৰীগৰাকীৰ ঘৰখনত তেখেতে এই যিটো জ্বলা প্লাষ্টিকৰ টেবুল আমি দেখুৱাইছোঁ অলপ আগত সেই প্লাষ্টিকৰ টেবুলত এডাল মম জ্বলাই আজিৰ যুগতো এডাল কেণ্ডেল জ্বলাই তেখেতে অধ্যয়ন কৰিছিলে আৰু সেই অধ্যয়ন কৰি থকা সময়তে দুৰ্ভাগ্যবশতঃ মমটো পৰি গৈ প্লাষ্টিকৰ টেবুলৰ ওপৰত পৰি তেনেদৰে ক্ৰমান্বয়ে জ্বলিবলৈ আৰম্ভ কৰে আৰু সৌভাগ্যবশতঃ একো ঘৰখনৰ ক্ষয় ক্ষতি নহ'ল মানুহৰ ক্ষয় ক্ষতি নহ'ল কিন্তু ছাত্ৰীগৰাকীৰ যি সপোন আছিলে যি পঢ়ি কিনে মানুহ হোৱাৰ যি সপোন আছিলে যি ইচ্ছা আছিলে যি আশা আছিলে ঘৰখনৰ যি আশা আছিলে সেই সকলোবোৰ এতিয়া জুই হৈ গ'ল ছাই হৈ গ'ল আৰু সেই বিষয়ে মই কথা পাতিম মাকৰ লগত ছাত্ৰীগৰাকী আমাৰ লগত আছে আমি কথা পাতিম হয় আপোনাৰ নামটো মোৰ নামটো নমস্কাৰ শ্ৰীমতী অৰুণা সোণোৱাল দলে কেনেকুৱা ঘটনাটো মানে তাই কিতাপ পঢ়ি আছিলে কিতাপ পঢ়ি থাকোঁতে ময়ো কাম কৰি ভাগৰ লাগিলে বুলি শুই থাকিলোঁ তাৰপিছত তাই ক'লে মই কেণ্ডেলটো নুমালোঁ বুলি কিন্তু নুমালে নে নাই নুমা সেইটো মই নাজানো পটককৈ মই কুকুৰ ভুকিলে বুলি সাৰ পাই গ'লোঁ চব ফালৰ পৰা জ্বলি উঠিলে কেণ্ডেল টেবুলৰ ওপৰত মানে পীড়াখনত আমি সদায় কেণ্ডেল জ্বলাওঁ আজি 6-7 বছৰ হ'ল আমি কেণ্ডেল জ্বলাই আছোঁ কেণ্ডেল জ্বলাই লাইন নাই নাই ছোৱালীজনী যোৱা বছৰ সেই মেট্ৰিক পাছ কৰিছে ছেকেণ্ড ডিভিজনে সেই কেণ্ডেল পঢ়িয়ে এতিয়া কি চব বেগ সতি জ্বলি তাৰমানে তাৰ যিমান বেগত সঁজুলি আছিলে চব জ্বলিলে নোৱাৰিলো চিঞৰ বাখৰ কৰি মই মানুহ চিঞৰ বাখৰ কৰি মাতিব লগা ৰাতি মোৰ মোবাইলটো জ্বলিলে মোৰ আন্দাজ মতে 12:30 মান হৈছে নেকি মোবাইলটো জ্বলি গ'ল টেবুলতে আছিলে টাইমটো মই গম নাপালোঁ আমি ছাত্ৰীগৰাকীৰ লগত এই বিষয়ে কথা পাতিম তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী কৃষ্ণা দলে কি হ'ল বস্তু কেনেকৈ হ'ল এইটো ৰাতি কিতাপ পঢ়ি আছিলোঁ কিতাপ পঢ়াৰ পৰা কেণ্ডেলটো ধৰিছিলোঁ তাত জ্বলি আছিলে তাৰপিছত নুমাই দিছিলোঁ তাৰপিছত কেনেকৈ জ্বলিলে তোমাৰ কি জ্বলিলে কিতাপ বহি জ্বলিলে আৰু বেগ আৰু ইউনিফৰ্ম সকলো জ্বলিব হয় তুমি এটা কোন শ্ৰেণীত আছিলা এবাৰ 12ত স্কুল জনাই গাৰ্লছ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল তোমাৰ পঢ়াৰ এটা কিখন আছিলে ক্লাছ 12 পঢ়াবৰ হাই ছেকেণ্ডেৰী দিব হয় নহয় জানো হয় কেনেকৈ মানে তুমি এই যে গোটেইবোৰ যে জ্বলি গ'ল এতিয়া গোটেই চাই হৈ গ'ল কিতাপ বহি কিতাপ সকলোবোৰ তোমাৰ এটা জ্বলি গ'ল নহয় জানো হয় হয় ছাত্ৰীগৰাকী আৰু মাক কথা খুব আৱেগিক হৈ পৰিছে খুব ভাগি পৰিছে দুখত যিহেতু এটা খুব তেওঁলোকৰ এক খুব মানে আৰ্থিকভাৱে খুব অৱস্থা ভাল নহয় তাৰপিছতো ছাত্ৰীগৰাকীৰ পঢ়াৰ খুব মন ইচ্ছা আছিলে এতিয়া তেওঁলোকে কি কৰিব কেনেকৈ পঢ়াব ছাত্ৰীগৰাকীক বা কিতাপ বহি ইউনিফৰ্ম বেগ ক'ৰ পৰা ঘূৰাই পাবগৈ সেই লৈ চিন্তিত সেই লৈ তেওঁলোক এতিয়া কান্দোনত ভাগি পৰিছে
মাতৃগৰাকী আৰু ছাত্ৰীগৰাকী মই মোৰ সহযোগী দেখাবলৈ অনুৰোধ জনাইছোঁ পুনৰ মাতৃ আৰু ছাত্ৰীগৰাকী তেওঁলোকে এতিয়া দুখত ভাগি পৰিছে কেনেকৈ তেওঁলোকে জীৱনটো আগবাঢ়িব কেনেদৰে ছাত্ৰীগৰাকীক পঢ়াবলৈ সক্ষম হ'ব সেই লৈ তেওঁলোক খুবেই চিন্তিত গতিকে আমি জুনাইৰ যিসকল স্থানীয় প্ৰতিনিধি আছে ৰাইজ আছে বা যিসকলে আমাৰ এই নিউজটো চাই আছে আমি সকলোকে মই অনুৰোধ জনাইছোঁ আমাৰ ফালৰ পৰা যেন সকলোৱে আগবাঢ়ি আহক এই দুখীয়া ঘৰৰ ছাত্ৰীগৰাকীক সকলোৱে সহায় কৰোঁ আহক কাৰণ তেওঁ এটা ভৱিষ্যত আছে এক ভৱিষ্যত সপোন লৈ তেওঁ পঢ়িছিলে কিন্তু হয়তো সেই সপোনটোক তেওঁ বাস্তৱ কৰিব পাৰে যেন কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা নিশা হোৱা এই দুৰ্ভাগ্যজনক ঘটনাই তেওঁৰ জীৱনলৈ নমাই আনিছে ঘোৰ অন্ধকাৰ গতিকে আমি পুনৰ সকলোৰে অনুৰোধ জনাইছোঁ আহক আমি সকলো আগবাঢ়ি আহি ছাত্ৰীগৰাকীৰ সপোন আমি পুনৰ সকলোৱে এক হৈ ছাত্ৰীগৰাকীৰ যি সপোন আছিলে সেয়া পূৰণ কৰিবলৈ আগবাঢ়ি আহোঁ